নমস্কাৰ সকলো বিশ্ববাসী অসমবাসী ৰাইজলৈ প্ৰণাম জনাইছোঁ। আইমাতৃৰ তৰফৰ পৰা ডিব্ৰুগড় খুৰাং ২ নং শিলপুটা ডেকালি মহিমা মণ্ডিতা আইথানৰ পৰা আমাৰ এই মহিমা মণ্ডিতা আইথানত ১৭ বহাগ ১ মে'ত আমাৰ সপ্তম বৈকুণ্ঠ সিংহাসন প্ৰতিষ্ঠা হ'ব। আপোনালোকক সকলোকে আইমাতৃৰ তৰফৰ পৰা নিমন্ত্ৰণ কৰিছোঁ। সকলোৱে শৰাই অৰ্পণ কৰিব পাৰিব, সকলোৱে সেৱা শুশ্ৰূষা কৰিব পাৰিব। এয়া হৈছে আমাৰ আইথানখন। এখনে হৈছে আমাৰ আইথান, আপোনালোকে দেখিয়ে আছে। এয়া আমাৰ প্ৰতিদিনাখনে এনেকৈ শৰাই দিয়া হয়। এয়া প্ৰসাদ বিলাই আছে ভকত বৈষ্ণৱসকলে। এইধৰণে হেৰি কৰা হয়। এয়া আমাৰ আইথানখন। এয়াই আমাৰ হৈছে ডিব্ৰুগড় খুৰাং ২ নং শিলপুটা ডেকালি মহিমা মন্দিৰ আইথান। আপোনালোকক ১৭ বহাগ ১ মে' দিনাখন আমাৰ সপ্তম বৈকুণ্ঠ সিংহাসন প্ৰতিষ্ঠা কৰা হ'ব। গতিকে সকলোকে নিমন্ত্ৰণ জনোৱা হৈছে। এয়া হৈছে আমাৰ আইথানৰ ভিতৰ মণিকূটৰ ওচৰ কাষৰ ভাগি। এয়া হৈছে আমাৰ মণিকূটৰ ওচৰৰ কাষৰ এই ভাগি। আপোনালোকে সকলোৱে যাতে দেখা কৰে আৰু শৰাই অৰ্পণ কোনোবাই শৰাই দিওঁ বুলিও পাৰিব। আৰু এয়া হৈছে মণিকূট ভাগি। ইয়াতে সপ্তম বৈকুণ্ঠ সিংহাসন প্ৰতিষ্ঠা কৰা হ'ব। ইয়াতে আমাৰ ১৭ বহাগ ১ মে' দিনাখনেই আমাৰ দিন যোৱা কাৰ্য ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব। আৰু প্ৰথমতে সপ্তম বৈকুণ্ঠ সিংহাসন ভাগত প্ৰতিষ্ঠা হ'ব। তাৰ পাছতেই আমাৰ নাম প্ৰসংগ হ'ব, ভৱহোৱা নাম দিহানাম হ'ব। এইদৰে আমাৰ দিন যোৱা কাৰ্য নিশা ভাগলৈ শ্ৰীকৃষ্ণ বৈকুণ্ঠৰ প্ৰাণ কলি দিগ্বিজয় অকাল দৈত্য বধ এই মহাপুৰুষীয়া নাট ভাওনা ভাগি প্ৰদৰ্শন কৰা হ'ব। এয়া হৈছে আমাৰ আইথান ভাগ। এয়া দুৰ্গাৰ মা। সকলোৱে নতুন বছৰ আগতীয়াকৈ সকলোলৈ মানে ৰঙালী বিহুৰ আমাৰ অসমীয়া নৱবৰ্ষৰ নতুন বছৰ শুভেচ্ছা জনাইছোঁ। সকলো ঈশ্বৰ পুত্ৰ কন্যা মংগল হওক, ঘৰৰ বিঘিনি দূৰ হওক, ল'ৰা ছোৱালী পুত্ৰ সকলো ভালে থাকক। আৰু পঢ়াই শুনাই খেতিয়ে পথাই ধনজন সকলো ভাল হওক, পঢ়া শুনাত আগুৱাই যাওক। আই সৰস্বতী মাতৃ কণ্ঠে লগ্ন হওক, কৰ্মত আই লক্ষ্মী দেৱী বিশ্বকৰ্মা গণেশ বাবা লগ্ন হৈ কৰ্মত আগুৱাই নিয়ক, তাৰ কামনা কৰিছোঁ। এয়া হৈছে আমাৰ আইথানখন। গতিকে আমাৰ আৰু ইয়াত বহু দূৰ মানুহ আহি থাকি লোৱা ব্যৱস্থা আছে আৰু প্ৰতিদিনাখনে শৰাই দিয়া হয়।